या पाखरत मोर पेरिडी किचन चेनेल तुले आपनालोक सकलोके स्वागतम। मैं আজি এই তেতলি টেঙাৰ তৰকাৰী বনাম। কেনেকৈ বনাম মাছেৰে চাহকচোন। আৰু এতিয়া গৰমত তেতলি টেঙা খাবলৈ বৰ জুতি, গৰমত খুবেই ভাল তেতলি টেঙা। এইটো মই তেতলি টেঙা লৈছো, এইটো বহুত পুৰণি হয়, 2 বছৰমান হৈ গৈছে। মই এই তেতলি টেঙাখিনি লৈছো আৰু মই এই তেতলি টেঙাখিনি ভিজাই থম। আৰু এইটো মাছ ধুনীয়াকৈ মই ধুই ধাই হালধি নিমখ সানি লৈছো। এতিয়া তেতলি টেঙাখিনিত মই পানী দি ভিজাই থৈছো, বেছি দিব নালাগে, 4-5 গাঁঠি দিলে হ'ব। এনেকৈ ভিজাই থৈ দিছো। প্ৰথমতে মই মাছটো ভাজি লওঁ। ইয়াতে তেল দি দিলো, তেলটো গৰম হয় মানে মই তেতলি টেঙাখিনি ধুনীয়াকৈ হাতেৰে মোহাৰি দিছো। আৰু ইয়াতেই মই নিমখ দি দিছো। মই কিখিনি পানী দিম গম পাওঁ, সেইকাৰণে মোৰ পৰিমাণত মই নিমখ দি দিছো। আৰু ইয়াতে ৰংগুৰা দি মই ভালদৰে ইয়াতে অকণমান পানী দি দিছো, যাতে তৰকাৰীখন জোখৰ হয়। এতিয়া ইয়াতে নিমখ আৰু হালধি দি দিছো। আৰু ইয়াতে অকণমান মই পিঠাগুড়ি দি মই ধুনীয়াকৈ হাতেৰে মোহাৰি ভাঙি লৈছো, মিলাই লৈছো। এইখিনি থাক বাৰু। তেলটো বহুত গৰম হৈ গ'ল, এতিয়া মাছখিনি মই ভাজি লওঁ। কেৰাহীটো বহুত গৰম হৈ গৈছে, মাছখিনি মই শুকাই দি ভাজি লওঁ। গোটেইখিনি মই একেলগতে বহাই দিছোঁ, এনেকৈ ভাজি লওঁ। মাছখিনি ভাজা হৈ গৈছে, মই ওলাইছোঁ তেলখিনি ওলাই ল'লোঁ। আৰু এই তেলখিনিতে মই নহৰু দি দিম। আৰু এই তেলখিনিতে পাঁচফোৰণ, জলকীয়া আৰু নহৰু মই একেলগতে দি দিলোঁ, কাৰণ ইয়াত মই মছলা ব্যৱহাৰ নকৰোঁ। টেঙাৰ আঞ্জাত মছলা নিদিয়ে, বিশেষকৈ নহৰু আৰু জলকীয়া দিলেই হয়। পাঁচফোৰণ দিছোঁ। আৰু এতিয়া মই টেঙাৰ আঞ্জাখিনি তেতিয়া লৰাই দিয়া নাছিলোঁ, এতিয়া ভালদৰে লৰাই দিলোঁ। আৰু মই এনেকৈ বনাই দিলোঁ। এতিয়া হৈ থাকিব। গৰমত টেঙাৰ আঞ্জা ভালেই লাগে, গতিকে খোৱাটো বহুত ভাল। প্ৰেছাৰৰ কাৰণে তেতলি টেঙা বহুতেই ভাল হয় গৰমত, সেইকাৰণে মই টেঙাকে বনালোঁ। আৰু এতিয়াতে মই মাছখিনি দি দিম। তেতিয়া মাছখিনি ভালদৰে হৈ থাকিব। এনেকৈ মাছখিনি মই দি দিছোঁ। তেনেহ'লে অলপ উতলিবলৈ দিম। এতিয়া ধুনীয়াকৈ উতলি আছে, উতলি থাকিবলৈ দি দিছোঁ। তেতলি টেঙাৰ তৰকাৰী হৈয়ে গ'ল, মানে আঞ্জা। খাবলৈ বহুত সোৱাদ লাগে, গৰমত খাবলৈ ভালেই হয়। এতিয়া মই হৈ গৈছে, গেছটো নমাই দিওঁ। ধুনীয়াকৈ হৈয়ে গ'ল তেতলি টেঙাৰ আঞ্জা। এনেকৈ আপোনালোকে বনাই খাই চাবচোন। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।